চাওক ইলেকশ্যন একেবাৰে আহি আছে আৰু এপ্ৰিল মাহত ইলেকশ্যন। এতিয়া ৰাইজে গ'লে সুধিব যে মূল্যবৃদ্ধি কথা সুধিব, ডেভেলপমেণ্টৰ কমিটমেণ্ট ফেইল কৰিছে সুধিব, দুৰ্নীতিৰ কথা সুধিব। তো এইকাৰণে গভৰ্ণমেণ্টে এতিয়া আৰু হিন্দু মুছলিমৰ বাহিৰত একো নাই, গৈ ক'ব যে মুছলিমৰ চব বৰবাদ কৰি পেলাই দিছোঁ, মুছলিমৰ মেৰেজ এক্ট বন্ধ কৰি দিছোঁ, সিদিনা কাউ প্ৰটেকশ্যন বিল কৰিলোঁ, ৰাম মন্দিৰ, এইবিলাক ক'ব আৰু। আচলতে গভৰ্ণমেণ্টে ইলেকশ্যনৰ কাৰণে এই তেওঁলোকৰ এটা এজেণ্ডা, বিজেপি RSSৰ এজেণ্ডা মতে বিজেপিৰ ভোট বেংকৰ স্বাৰ্থত এইটো কৰিছে, বেলেগ কোনো ৰিজনেই নাই। এইটো আচলতে কি আপোনালোকৰ বিশেষকৈ মুছলমান সমাজখনক কি প্ৰভাৱ পেলাব? কনষ্টিটিউচনেল ৰাইট, এইটো কনষ্টিটিউচনে যি অধিকাৰ দিছে সেই অধিকাৰটো কেবিনেটে খৰ্ব কৰিবলৈ গৈ আছে। তো কিমানখিনি আমি চাম, এতিয়াও মই চালি জাৰি চোৱা নাই সিহঁতে কিহৰ ভিত্তিত কৰিছে, এমেণ্ডমেণ্ট কি কৰিব, কেনেকুৱা কৰিব, এইটোতো ষ্টেটে কৰিব পাৰে, কিন্তু এইটোতো চেণ্ট্ৰেল এক্ট, সেইমতে হেৰি কৰিব লাগিব। তো সেইকাৰণে আমি চালি জাৰি চাম, চাই আমাৰতো লিগেল ষ্টেপ দিয়াৰ বাহিৰত একো নাথাকিব। আমি গণতান্ত্ৰিক পদ্ধতিতেও যুঁজিম, কিন্তু এই গভৰ্ণমেণ্ট ক'ত শুনে, ডেমক্ৰেচি আছে নেকি এতিয়া? তেওঁলোকে যিখিনি কয় মহিলা মুছলিম উইমেন এম্পাৱাৰমেণ্ট, মুছলিম মহিলা, এই 10-12 জন 50 জন মহিলা উঠাই আনি বুৰ্খা লগাই আনি টিভিৰ আগত খুৱাই দিব এইটো হৈছে সেইটো হৈছে, এইটো সিহঁতেও নাজানে কি কাৰণে। এইবিলাক হ'ল এটা বাহ্যিক কথা। আচলতে তেওঁলোকে মুছলমান সমাজক কেনেকুৱা কষ্ট দিব পাৰে, কি কৰিলে দুখ পাব, এই কামখিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব, মাদ্ৰাছা এখন ভাঙি দিব, মছজিদ এখন ফৰেষ্টত আছে বুলি গৈ ভাঙি দিব, মুছলমানৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ কাৰণে ডিলিমিটেশ্যনত বৰাকৰ 2টা মুছলিম চিট কাটি আপাৰ আছামত দি দিলে। এতিয়া মেৰেজ এক্ট আমি কেবিনেট সিদ্ধান্ত লৈ এইটো মুছলিম মেৰেজ এক্টটো আমি নামানো, বন্ধ কৰি দিম। এইবিলাক মানে তেওঁৰ পলিটিকেল এজেণ্ডা, বিজেপিৰ ভোট বেংকৰ কাৰণে কৰি আছে আৰু RSSৰ হেঁচাত কৰি আছে। তো আমি লিগেল ষ্টেপ দিম। শৰীয়ত ল মতে আমাৰ যিটো ইছলামিক মেৰেজ এক্ট, এইটো মহিলা চবতকৈ ছেফ এইটোতেই। তাত প্ৰভিশ্যন থাকিব পাৰে, তাত ক'ত কোনটো বেয়া প্ৰভিশ্যন, আমি তেওঁলোকে কিহৰ ভিত্তিত কৰিছে আমি চালি জাৰি চাম। চোৱাৰ পিছত লাগিলে মুখ্যমন্ত্ৰী ডিবেটত বহক, আমি জাষ্টিফিকেশ্যন দিম যে উইমেন ছিকিউৰিটিৰ, মুছলিম মহিলাবিলাক 100% ছিকিউৰ্ড আছে এই মুছলিম মেৰেজ এক্টৰ। একেবাৰে প্ৰেক্টিকেল। তেওঁলোকে কি কৰি আছে মানে দেখাৱা, অনলি বিকজ অফ পলিটিক্স, এইটো এইখিনি কৰি আছে।